হয়, যেতিয়া লক্ষণবিলাক দেখা দিয়ে খুব সোনকালে চিকিৎসকৰ ওচৰত যাব লাগে, কফটো পৰীক্ষা কৰিব লাগে। যদি ঘৰতে লুকুৱাই ৰাখিব নালাগে, ঘৰতে লুকুৱাই ৰাখিলে টিবিটো যেতিয়া বেছি পুৰণা হৈ যায় তেতিয়া বেক্টেৰিয়াটো বহুত বেছি হৈ যায় বডিত, তেতিয়া অলপ ভাল কৰিবৰ কাৰণে অকণ অসুবিধা হয়। গতিকে যেতিয়া বেক্টেৰিয়াটো বডিত কমকে থাকোঁতেই যদি আমি চিকিৎসাটো আৰম্ভ কৰিব পাৰোঁ, খুব সোনকালে আমি 100% বুলি কওঁ, 100% আমাৰ ছাকচেছ ৰেট। 100জন যদি তেনেকুৱা ৰোগী আহে আমি 100, লগত যদি আনুষংগিক বেলেগ অসুখ নাথাকে, এইটো টিবি হ'ব, কি কয় ডায়েবেটিছ হ'ব পাৰে, কেঞ্চাৰ হ'ব পাৰে, HIV AIDS হ'ব পাৰে, বা মাল নিউট্ৰিশ্যন থাকিব পাৰে। যদি সেইবিলাক ডিজিজ থাকে তেতিয়াহ'লে তেওঁলোকক অকণমান স্পেচিয়েল প্ৰিকশ্যন লাগে। কিন্তু দৰৱটো ল'বৰ কাৰণে ৰোগীজন যে হস্পিটেল আহিবই লাগিব তেনেকুৱা নহয়। ৰোগীজনে তেওঁৰ ঘৰৰ কাষতেই আশাগৰাকীৰ জৰিয়তে মেডিচিনটো ল'ব পাৰে। সেই আশাগৰাকীক আমি ট্ৰেইনিং দি দিওঁ। ট্ৰেইনিং দিয়াৰ পিছত আশাগৰাকীয়ে ঘৰতে তেওঁ দৰৱটো দি দিয়ে। সেইটোকে ৰোগীজনে তেওঁ হস্পিটেললৈ আহিলে তেওঁৰ এটা খৰচ আছে, খৰচৰ পৰা মুক্ত হৈ থাকিলে। আশাগৰাকীয়ে তেওঁ ঘৰতে দৰৱটো দি দিলে, তেওঁৰ যিটো অহা যোৱা কৰোঁতে যিটো কষ্ট, সেই কষ্টটো নাইকিয়া হ'ল। বা এনেকুৱা এটা পৰ্যায় পাইছে যে তেওঁ 1 মাহ 2 মাহ পাৰ হৈ গ'ল, এতিয়া স্বাস্থ্য তেওঁ যথেষ্ট উন্নতি হৈছে, তেখেতে সৰু সুৰা কামো কৰি থাকিব খোজে, কামো কৰিব যাব পাৰিব, হস্পিটেলত আহোঁতে তেওঁৰ সময়খিনি বাচি যাব। তেওঁৰ যিটো ডেইলি ৰোজগাৰ, সেই ৰোজগাৰটোত কোনো বাধা নপৰে। তাৰ বাহিৰেও দৰৱৰ এফিকেচিৰ ক্ষেত্ৰত কওঁ, যি দৰৱ আমি এতিয়া ড্ৰাগ ৰেজিষ্টেণ্ট টিবিৰ ট্ৰিটমেণ্ট কৰি আছোঁ, এক্সট্ৰিমলি ড্ৰাগ ৰেজিষ্টেণ্ট টিবিৰ ট্ৰিটমেণ্ট কৰি আছোঁ, সেই এটা এটা দৰৱ যেতিয়া আমি এছিয়াৰ ভিতৰতে আৰম্ভণি কৰিছিলোঁ, কামৰূপ মেট্ৰ' জিলাৰ গুৱাহাটী টিবি হস্পিটেলত আৰম্ভ কৰিছিলোঁ। আৰু তাত ছাকচেছ হোৱাৰ কাৰণে এতিয়া গোটেই এছিয়াতে সেইটো এডপ্ট কৰিছে। সেই দৰৱটো বিদাকুলিন নাম আছিলে তাৰ। যেতিয়া সেই দৰৱটো আমি আৰম্ভ কৰিছিলোঁ, দৰৱটোৰ এটা টেবলেটৰ দাম আছিলে 9,000 টকা, আৰু ডেইলি 4টা টেবলেট খাব লাগে, 9 4 গুণ 36,000 টকা ডেইলি লাগে। কিন্তু সেইটো সম্পূৰ্ণ বিনামূলীয়া। সেই দৰৱটো এতিয়া ইয়াত গুৱাহাটীত কিন্তু কোনো প্ৰাইভেট নাৰ্ছিং হোমত, কোনো প্ৰাইভেট ফাৰ্মাচীত নাপায় কিনিবলৈ। কোনোবা ডক্টৰে যদি তেনেকুৱা ৰোগী পায়, সেই ডক্টৰজনক যদি প্ৰেছক্ৰিপশ্যন লিখি দিয়ে, তেওঁ আমাৰ টিবি হস্পিটেল আহিব লাগিব, সেই টিবি হস্পিটেলৰ পৰা সেই দৰৱটো তেওঁ ল'ব পাৰিব। এইটো কৰাৰ কাৰণ এইটোৱেই যে টিবি বেক্টেৰিয়াটো এনেকুৱা সাংঘাতিক নটৰিয়াছ বেক্টেৰিয়া যে ই ৰেজিষ্টেঞ্চ ডেভেলপ কৰি দিয়ে অতি সোনকালে। গতিকে দৰৱটো খাওঁতে যদি খেলি মেলি কৰে, গতিকে কোনোবা এটা দৰৱ খাবলৈ দিছিলে তেওঁক 6 মাহৰ কাৰণে, তেওঁ খাইছে 2 মাহৰ কাৰণে, কিছুদিন যোৱাৰ পিছত সেই দৰৱটোৱে কাম নকৰা হয়। গতিকে আমি এই যিটো দৰৱ, এতিয়া কিছুমান প্ৰিচিয়াছ দৰৱ আছে, যিটো মই দৰৱৰ কথা কৈছোঁ বিদাকুলিন বুলি, সেই দৰৱটো আমাৰ ঠাইৰ পৰা কিয় ল'ব লাগিব? কাৰণ ৰোগীজনে সেই দৰৱটো খোৱাৰ লগে লগে পেচেণ্টজন আমাৰ ঠাইত ৰেজিষ্টাৰ হ'ব। ৰেজিষ্টাৰ হোৱাৰ লগে লগে তেওঁক সময়ে সময়ে আমাৰ ষ্টাফে তেওঁক ফোন কৰি থাকিব, খা খবৰ লৈ থাকিব, তেওঁ দৰৱটো খাইছে নে নাই খবৰ লৈ থাকিব, যাতে দৰৱটো তেওঁ কোনো কাৰণতে মিছ নকৰে। কিন্তু মিছ কৰিলে আকৌ ৰেজিষ্টেঞ্চ হোৱাৰ চান্স থাকে। সেইকাৰণে ফাৰ্মাচীত ক'তো কিনিবলৈ নাপায় দৰৱটো, সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ টিবি হস্পিটেলৰ পৰা পায়।